নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজল একাডেমি চেনেললৈ IBPS ক্লাৰ্কৰ 10277টা ভ্যাকেন্সিজ মুকলি হৈছে ইয়াৰ বাবে কোৱালিফিকেশন এজ লিমিট এক্সাম প্যাটাৰ্ন স্যালাৰি সকলোখিনি জানিবলৈ ভিডিওটো লাষ্টলৈকে চাই থাকক এইখন হৈছে অফিচিয়েল নটিফিকেশনখন এই ভ্যাকেন্সিজবোৰৰ এপ্লাই 1/8/2025 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 21/8/2025 আৰু ইয়াৰ প্ৰিলিমিনাৰী এক্সাম অক্টোবৰত হ'ব আৰু মেইন এক্সাম নৱেম্বৰত হ'ব আৰু প্ৰফেশনাল এলটমেন্ট মাৰ্চ 2026ত কৰিব আৰু IBPS ক্লাৰ্কৰ এই বেংকবোৰত ভ্যাকেন্সিজ মুকলি হৈছে বেংক অফ বৰোদা কেনাৰা বেংক ইণ্ডিয়ান ওভাৰসীজ বেংক UCO বেংক বেংক অফ ইণ্ডিয়া সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশনেল বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ ইণ্ডিয়ান বেংক পাঞ্জাব এণ্ড সিন্ধ বেংক এই বেংকবোৰত ভ্যাকেন্সিজবোৰ মুকলি হৈছে ইয়াৰ দৰমহা আপোনাৰ 24050 টকাৰ পৰা বেসিক পে আৰম্ভ হ'ব আৰু 64000 টকালৈকে আপোনাৰ ইয়াত দৰমহা লাভ কৰিব এজ লিমিট আপোনাৰ 1/8/2025 লৈকে কাউন্ট কৰিব মিনিমাম এজ 20 বছৰ আৰু ম্যাক্সিমাম এজ 28 বছৰ SC ST 5 বছৰ OBC 3 বছৰ PWD 10 বছৰ এজ ৰিলেক্সেশন দিয়া আছে ইয়াৰ বাবে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এটা কথা যিকোন ষ্টেটৰ বাবে এপ্লাই কৰিব সেই ষ্টেটৰ লোকেল ল্যাঙ্গুৱেজ জনা থাকিব লাগিব আৰু কম্পিউটাৰৰ নলেজ থাকিব লাগিব আৰু এই ভ্যাকেন্সিবোৰৰ বাবে এপ্লাই কৰিবলৈ আপোনাৰ এটা এপ্লিকেশন ফিজ দিব লাগিব SC ST PWD এক্স সাৰ্ভিসমেনৰ বাবে 175 rupees আৰু বাকি সকলো ক্যাটাগৰিজৰ বাবে 850 টকা এটা এপ্লিকেশন ফিজ দিব লাগিব আৰু মিডিয়াম অফ এক্সামিনেশন আপোনালোকে সিলেক্ট কৰিব পাৰিব আমি যেহেতু অসমৰ বাবে চাই আছো অসমৰ বাবে ইংলিশ হিন্দী আৰু আসামিজ এই তিনিটাৰ পৰা আপোনালোকে যিকোনো এটা সিলেক্ট কৰিব পাৰিব আৰু অসমৰ বাবে মুঠ পদ আছে 204টা ইয়াৰে আনৰিজাৰ্ভ আছে 6টা EWS ৰ 17 ST ৰ 23টা আৰু SC ৰ 11টা পদ আছে আৰু ইয়াত কোনখন বেংকত কিমান ভ্যাকেন্সি আছে ইয়াত চাব পাৰিব আপোনালোকে চাব বিচাৰিলে আটাইতকৈ বেছি আছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া টোটাল 106টা ভ্যাকেন্সিজ আছে আৰু এক্সামিনেশন সেন্টাৰ বিলাক যদি চাও অসমৰ প্ৰিলিমিনাৰী এক্সাম সেন্টাৰ বিলাক হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ আৰু মেইন এক্সামিনেশন সেন্টাৰ বিলাক হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰ আৰু ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ IBPS ৰ অফিচিয়েল ৱেবসাইট www.ibps.in ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব